সোনাপুৰ কচুতলিত আৰক্ষী প্ৰশাসনৰ উচ্ছেদ মহানগৰ জিলা প্ৰশাসনৰ এই উচ্ছেদ অভিযান অবৈধ দখলকাৰীক উচ্ছেদ চলাই প্ৰশাসনে জনজাতীয় আবেষ্টনীৰ ভূমিত অবৈধ বসবাস কৰা লোকক উচ্ছেদ চলোৱা দেখিবলৈ পোৱা গৈছে এক্সক্লুসিভ দৃশ্য দেখুৱাইছো আপোনালোকক কচুতলিৰ পৰা যেহেতু মহানগৰ জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে সোনাপুৰ কচুতলিত আৰক্ষী প্ৰশাসনে পুনৰ উচ্ছেদ চলোৱা দেখিবলৈ পোৱা গৈছে যেহেতু ইয়াৰ পূৰ্বতেও দেখিবলৈ পোৱা গৈছিল অবৈধভাৱে যিসকল লোকে ভূমি দখল কৰি ঘৰ দুৱাৰ দোকান পোহাৰ দি আছিল সেই সকলোবিলাক ভাঙি পেলাবলৈ প্ৰশাসনে জাননী জাৰি কৰিছিল আৰু তাৰ পাছৰে পৰা এনেদৰে দেখিবলৈ পোৱা গৈছে অব্যাহত আছে প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু এইবাৰ সোনাপুৰৰ কচুতলিটো এনেদৰে দেখিবলৈ পোৱা গৈছে মহানগৰ জিলা প্ৰশাসনে চলাইছে উচ্ছেদ ইয়াতে আমি একচুয়ালি ক'ব গ'লে তো বহুত দিন হৈ গ'ল প্ৰায় লগভগ আমাৰ 30 বছৰমান হৈ গ'ল 30-35 বছৰ এনেকৈ হৈ গৈছে কিন্তু ইয়াতে প্ৰথমতে যেতিয়া আমি সেইটো মাটিবিলাক ক্ৰয় কৰিছিলোঁ হয়তো আমিতো ডাইৰেক্টলি আহিতো মাটিখিনি ল'ব পৰা নাই কাৰোবাৰ না কাৰোবাৰ পৰা লৈছোঁ মাটিখিনি হয়তো আজি ক'ব লাগিব তৃতীয় পক্ষ মাটিখিনি বিক্ৰী কৰিছে কৰাৰ বিনিময়ত হয়তো মাটিখিনি আমি আজি হেৰি কৰিছোঁ লৈছোঁ কিন্তু আজি তেনেকুৱা হয়তো আমি ভাবা নাছিলোঁ যে মাটিখিনি চৰকাৰী আছে কিন্তু আমাক নথি পত্ৰত বা আমাক যেনেকৈ দাগ নম্বৰ বা পাট্টা নম্বৰ দিছিলে সেই পাট্টা নম্বৰটো অনুযায়ী আমিতো দাগ নম্বৰ অনুযায়ী দেখা পাওঁ মিতি মাটি সেই হিচাপত যেনে তেনেকুৱা পৰ্যায়ত আমি মাটিখিনি ল'লোঁ এতিয়া হয়তো মাটিখিনি লোৱাৰ পিছত ঘৰ বাৰী বনালোঁ ইয়াতে আমি চৰকাৰৰ পৰা বিভিন্ন ধৰণৰ সা সুবিধা পালোঁ বিদ্যুতৰ হেৰি পালোঁ সুবিধা পালোঁ চৰকাৰী আয়ৰ ঘৰ পালোঁ মুখ্যমন্ত্ৰী আৱাস যোজনা ঘৰ পালোঁ আমি এতিয়া আমি সদ্যহতে যেনে ৰিচেণ্টলি আমাৰ যোনটো কিবা এটা বিবাদ হোৱাৰ পিছত বা এটা গাড়ী ৰাতি অহাৰ পিছত বা ট্ৰেক্টৰ এখন ৰাতি অহাৰ পিছত বিনিময়ত তাহাঁতে হয়তো সন্দেহযুক্ত বুলি হেৰি কৰি এতিয়া হয়তো গোটেই গাঁওখনক এতিয়া